Hey dears, welcome back to this video. আজি চোৱা তোমালোকৰ কাৰণে কি লৈ আহিছো যিসকল ইলেক্টিভৰ ষ্টুডেণ্ট আছে ইয়ানি হিষ্ট্ৰী যিসকল মানে প্ৰায় কেইটা ষ্টুডেণ্টে মানে কৈ আছে এটাৰ পিছত এটা মানে ইলেক্টিভ দিবলৈ অত্যধিক ডিমাণ্ডত আহি গৈছে হিষ্ট্ৰীটো এৰাবিকো আছে লগত জিঅ'গ্ৰাফি আছে জিঅ'গ্ৰাফি দি দিছো সংস্কৃত দি দিছো মানে গোটেই কেইটা হিষ্ট্ৰীটো দি দিছো মানে শৰ্ট ভিডিও হিচাপে মানে কেইজনমান ডিমাণ্ড কৰিছে স্যাৰ লং ভিডিও লাগে সো মই ফাইনালি লং ভিডিও বনাবলৈ ধৰিলো এটা কথা কি জানা ভিডিও বনোৱাত বহুত টাইম লয় মই যেকেইটা টেষ্ট পেপাৰ মাষ্টাৰ টেষ্ট পেপাৰ পৰাই এমসিকিউ বনাইছে 500 কে ওপৰত হেকেইটা বহুত টাইম লয় পা ইমান সময় লয় বহুত মানে কথা কৈ থাকোতে মোৰটো বিহাই থাকে এতিয়াও চোৱা মই লাহে কৈ আছো কাৰণ কি কম আজি প্ৰায় 2-3 ঘণ্টা মান একেলেথৰে কথা কৈ আছিল সো বলা হিমান হিষ্ট্ৰী নপৰি নিজৰ হিষ্ট্ৰী নপৰি তোমালোকৰ সাবজেক্টৰ হিষ্ট্ৰীটো অলপ পঢ়িবলৈ যাও আৰু সৈতে ভালদৰে চাবা লং এণ্ড শৰ্ট কোৱেশ্চন মই দুইটাই বেছি লং কোৱেশ্চনৰ ওপৰত গুৰুত্ব দিম 1 মাৰ্কৰ কেইটা তোমালোকে নিজেই জানা কাৰণ লং কোৱেশ্চন কেইটা মই কমন দিম 1 মাৰ্কৰ এটা কমন নিদিম গোটেই কেইটা পঢ়ি যাবা ঠিক আছে তেনেহলে বলা আৰু মই কমন দিম নিজৰ পৰা কিছৰো এই গোটেই কেইটা ডিস্ট্ৰিক্টৰ পৰা অহা কেইটা তাৰ ওপৰত বেছ কৰি মই দি দিম তোমালোকক ঠিক আছে ডোন্ট वरी বলা ভিডিওলৈ আগবাঢ়ো প্ৰথম ডিস্ট্ৰিক্টটো আছে আমাৰ হিষ্ট্ৰী কি আছে সোয়া কি আছে প্ৰথম ডিস্ট্ৰিক্টটো সোয়া ধুবৰী ডিস্ট্ৰিক্ট মই বাৰ কৈ থাকো মই তোমালোকক সদায় প্ৰেজেন্ট লও কোন ধুবৰী ডিস্ট্ৰিক্টৰ পৰা আছে প্ৰেজেন্ট দিও পৰা সো এমসিকিউ 3-4-5 টাকা থাকে হেকেটা তোমালোকে সোয়া যে পলাশী যুদ্ধ সংগঠিত হৈছিল কিমান চনত তোমালোকে মোক কমেন্ট কৰি কৈ দিও 5টা হে আৰু একেতে একচুয়ালি তোমালোকক মই ধুবৰী ডিস্ট্ৰিক্টৰ লৰা ছোৱালীকে কৈছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক যি কেজন আছে একেটা মোক দি দিবা মই তোমালোকক পিন কৰি দিম ঠিক আছে পিছতো হৈছে প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল এটাতে সকলোৱে জানে প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল 14 পৰা 1914 চনৰ পৰা ঠিক আছে মই জানো যদি হ'ব তোমালোকে জানো কোনটো কোৱা পিছত হৈছে পেটাৰনিক প্ৰধানমন্ত্ৰী আছিল ফ্ৰান্সৰ ইটালীৰ অষ্ট্ৰিয়া ৰাছিয়া যি হওক তোমালোকে এটা আনসাৰ কবা মইতো কৈছো ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল ৰাষ্ট্ৰসংঘ কিমান চনত প্ৰতিষ্ঠা হৈছিল চাৰিটা অপচন দিয়া আছে 1944 1945 46 and 47 তাৰ পিছৰ কোৱেশ্চনটোত কৈছে নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয় শ্ৰীলংকা ইজিপ্ট ইন্দোনেছিয়া নামিবিয়া শ্ৰীলংকাটো নহয় নামিবিয়াও নহয় ইজিপ্ট আৰু ইন্দোনেছিয়াৰ ওপৰত মোৰ ডাউট আছে তোমালোকে ক'ব উত্তৰটো পিছত ডাঙৰ কোৱেশ্চনলৈ বলা ডাঙৰ নহয় 1 মাৰ্কৰে হয় এটা শব্দ বা বাক্যত তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠনৰ সময়ত ইংলেণ্ডৰ ৰাণী কোন আছিল সো মই এইটো প্ৰথম ডিস্ট্ৰিক্টটো জাস্ট কৈ আছে কিয় জানা পিছৰ ডিস্ট্ৰিক্টত সাম কোন কেটা বহুত ৰিলেটেড আহি গৈছে তাৰ পিছতো সাম মানে এনেকৈ বেছ কৰি পেলাই তোমালোকক মই ইম্পৰ্টেন্ট দিম আৰু মোৰ পৰা কেইটামান দিম চেষ্টা কৰিম দিবলৈ হে বাৰছায়াৰ শান্তি আলোচনা ফ্ৰান্সক কোনে প্ৰতিনিধিত্ব কৰিছিল সো এমসিকিউৰ পৰা তোমালোকে চাবা এই যে নীল নদীটো আৰু মেটাৰনিক আৰু যেটো প্ৰথম এটো ইমান ইজি কোৱেশ্চন নিদিয়ে এটো চাবা তথাপি এটোতো জানাই সো ইয়াৰ পৰা 1 নম্বৰটো চাবা এই নম্বৰ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠনৰ সময়ত ইংলেণ্ডৰ ৰাণী কোন আছিল ঠিক আছে বলা তাৰ পিছৰ কোৱেশ্চন হলো ফেসেস অফ দ্য এটো ইম্পৰ্টেন্ট হয় ফেসেস অফ দ্য মেইন কেম্প কিতাপখন কোনে লিখিছিল মেইন কেম্প কিতাপখন কোনে লিখিছিল 1 মিনিট এটো মই পাহৰি গৈছো মেইন কেম্প সোয়া এই কিতাপটো মই গুটেইখিনি কিতাপ মই অডিও বুকত শুনিছো পঢ়া নাই এডলফ হিটলাৰৰ ওপৰত হয় ঠিক আছে মানে মানুহ তাত বহুত মাৰিছিল বুজি পাইছে মেইন কেম্পত এজন মানুহ ডক্টৰ আছিল সেই ডক্টৰে মানে ৰাইটাৰ হয় ডক্টৰক মানে তাত বন্দী কৰি ৰাখিছিল কি নামটো আছিল পাহৰি গৈছো যি হওক কেইদিনমান আগতে বহুত দিন হৈ যাব মাহ 3-4 মাহ হৈ যাব শুনিছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা প্ৰেসিডেন্ট কোন আছিল কিমান চনত ভাৰতীয় মুছলিম লীগ গঠন হৈছিল এটো মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় 1955 চনৰ বান্ডৰ সন্মিলনত ভাৰতক কোনে প্ৰতিনিধিত্ব কৰিছিল যে হওক এটো সাম্ৰাজ্যবাদ বুলি লিখিব যে ভাৰতত উপনিষদ স্থাপন কৰাটো কোন ইউৰোপীয় দেশৰ নাম লিখা কোনে কেতিয়া ফেসিষ্ট দল গঠন কৰিছিল বাৰছাই সন্ধিৰ দুটা ৰাজ্যক্ষেত্ৰিক চৰ্ত লিখা নাটোৰ সম্পূৰ্ণ নাম লিখা এটা মোষ্ট ইম্পৰ্টেন্ট হয় নাটো কোনে কাক পাৰ্ল হাৰ্বাৰত আক্ৰমণ কৰিছিল ইম্পৰ্টেন্ট নাই
কুহত নীতি অনুসৰি কৰা দুখন দেশৰ নাম 1999 চনৰ 27 নম্বৰত বাৰ্চাহৰ নিউলি চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল ঠিক আছে ইম্পৰ্টেণ্ট নাই ইমান সো তাৰ পিছৰ কোৱেশ্যনলৈ বলা কি আছিলে কিমান মাৰ্কৰ হয় কোৱেশ্যন কেইটা মাৰ্ক তো দিয়াই নাই দেখোন নাই যে দিয়ে হওক হিচাপ কৰি ওলাই যাব কিমান মাৰ্ক 100 হ'বই সো আফ্ৰিকানাৰছ বুলি কাক কোৱা হৈছিল কোৱেশ্যনটো দেখিছা আফ্ৰিকানাৰছ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত শীতল যুদ্ধ চলি থকা শীৰ্ষ চুক্তি দুটা এটা মষ্ট ইম্পৰ্টেণ্ট হয় সাৰ্কৰ দুখন সদস্য ৰাষ্ট্ৰ এইটো মষ্ট ইম্পৰ্টেণ্ট হয় পঞ্চশীল নীতিৰ দুটা নীতি উল্লেখ কৰা জাতিসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ মুখ্য কাৰ্যালয় এইটো ইম্পৰ্টেণ্ট হয় নিৰাপত্তা পৰিষদৰ যিকোনো দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা বান্দুং সন্মিলনত অংশগ্ৰহণ কৰা ভাৰত আৰু চীনৰ প্ৰধানমন্ত্ৰীৰ নাম লিখা কাৰ মাজত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল এইটো ইম্পৰ্টেণ্ট হয় আৰু সাৰ্কৰ দুখন সদস্য মষ্ট ইম্পৰ্টেণ্ট ৰাষ্ট্ৰৰ নাম ৰাষ্ট্ৰৰ নাম সাৰ্কত কোনখন বহিছে এইটো বলকান উপত্যকা তিনিখন দেশৰ নাম লিখা নালাগে মানে সন্মুখত চাওক কেতিয়া ত্ৰিপাক্ষিক চুক্তি গঠন কৰিছিল ইয়াৰ সদস্য কোন আছিল দেখিছা 1938 চনত মিউকিন চুক্তিৰ স্বাক্ষৰিত তিনিখন দেশৰ নাম লিখা দ্বিতীয় বিশ্বযুদ্ধ তিনিটা কাৰণ মষ্ট ইম্পৰ্টেণ্ট হয় ডক্টৰ চান ইয়াংচেনে গ্ৰহণ কৰা নীতি তিনিটা কি আছিল যি সন্মুখত চোৱা ইম্পৰ্টেণ্ট ইমান গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে আলোচনা কৰা নিৰাপত্তা পৰিষদৰ চাৰিটা কাৰ্যাৱলীটো চাবা নিৰাপত্তা বান্দুং সন্মিলনত অংশগ্ৰহণ কৰা 4জন ৰাজনৈতিক নেতাৰ নাম লিখা সাম্ৰাজ্যবাদী ঢুকুৰি কাৰক বুলি নালাগে প্ৰথম বিশ্বযুদ্ধৰ ফলাফল মষ্ট ইম্পৰ্টেণ্ট মুছলিনীৰ বৈদেশিক নীতি মষ্ট ইম্পৰ্টেণ্ট দ্বিতীয় বিশ্বযুদ্ধ তাৎক্ষণিক নীতি ভাৰতৰ স্বাধীনতা আন্দোলন ফাৰ্ষ্ট এইটো মনত ৰাখিবা হিষ্ট্ৰী ন মজা লাগে মই কি ক'ম তোমালোকক সমাজ বিজ্ঞানত মই বহুত ভাল মাৰ্ক পাইছিলোঁ হিষ্ট্ৰীৰ মাজত মানে হিষ্ট্ৰী গোটেইকেইটা সুধিছিলে টোটেল মাৰ্ক মই 80 একদম ডাইৰেক্ট 80 পাইছিলোঁ বুজি পাইছে যিয়ে হওক কিন্তু মোৰ কাৰণে ভাল লাগিছিল কষ্ট কৰি আমি চৰকাৰী স্কুল পঢ়াত আজিকালি প্ৰাইভেট কি কম 90ৰ ওপৰত পায় আৰু আগৰ পঢ়া কি কম অলপ কষ্ট হৈছিলে তেতিয়া MCQ নাছিলে ভাৰতৰ বৈদেশিক নীতিৰ লক্ষ্য আৰু উদ্দেশ্য মূলিকা একচুৱেলি কি কম ইমান ইম্পৰ্টেণ্ট নাই তাৰপিছত আহিছোঁ ধেমাজি ডিষ্ট্ৰিক্টৰ ফ্ৰী ফাইনেল এছেছমেণ্টৰ এক্সামত যিয়ে হওক MCQ এটা তোমালোকে চাবা পলাচিছ ধৰ কৰি দিলে ইয়াতো পলাচি আহি গৈছে দেখিছা ইয়াত কি কৈছে বিশ্বৰ দ্বিতীয় কুৱেশ্যনটো কৈছে বিশ্বৰ কাৰখানা বুলি কোন দেশক কোৱা হয় বিশ্বৰ কাৰখানা জনামতে মোৰ হ'ব লাগে কোৱেশ্যন কোনটো ৰাছিয়া নে আমেৰিকা দুটাৰ মাজত ডাউট আছে কিন্তু যোনে হিষ্ট্ৰী পঢ়িছে গম পাবা মই নাজানো ইটালীক কোনে এক ভৌগোলিক সত্তা বুলি অভিহিত কৰিছিল হিটলাৰ আছে দেখোন হিৰোশ্বিমা আৰু নাগাচাকিত আণৱিক বোমা বিস্ফোৰণৰ সময়ত আমেৰিকা আৰু যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্ব হেৰি এছ জন এফ কেনেডি হিটলাৰক দাঁতনি সোমাই দি দিছে এই দুটাৰ মাজত মোৰ সন্দেহ হৈছে জৰ্জ ডব্লিউ বুশ্ব জন এফ কেনেডিটো শুদ্ধ হ'ব লাগে তোমালোকে ক'বাচোন মই ফ্ৰান্সক গুৰি কৰি পেলাম কোনে কৈছিল কথাটো এইটোতো মুছলিনী আৰু হিটলাৰে নকয় কাৰণ মই ফ্ৰান্সক গুৰি কৰি পেলাম যিয়ে হওক তোমালোকে এনচাৰটো চাবা শুদ্ধটো কৈ দিবা 1 মাৰ্কৰ কেইটা চোৱা বলা ইয়াত কি কৈছে যে ইটালীখন এইটো ঠিকেই কৈছে এইটো মই ফ্ৰান্সক যিয়ে হওক 1 নম্বৰ কেইটা চোৱা সাম্ৰাজ্যবাদৰ সৈতে ঘনিষ্ঠভাৱে জড়িত শব্দটো 1 মাৰ্কৰ হয় প্ৰথম বিশ্বযুদ্ধৰ কাৰণ এইটোতো 1 মাৰ্কৰ মেইন কেম্পৰ অৰ্থ কি আছিলে এটা মানে ডাঙৰ ঘৰৰ ভিতৰত এক্সিলেট অৰ্থ তোমালোকে ক'বা ফৰ্মোছাৰ নতুন নাম কি এইটো ইম্পৰ্টেণ্ট হয় মেইন কেম্প কোন তাৰিখত ৰাষ্ট্ৰসংঘ স্থাপিত হৈছিল এইটো আগতে পাইছে ইম্পৰ্টেণ্ট হয় কিন্তু নীল নদীৰ দান বুলি হাই দেখিছা ইম্পৰ্টেণ্ট কুৱেশ্যন এনেই দৌৰাদৌৰি কৰি থাকে NAMৰ সম্পূৰ্ণৰূপটো এটা আহিবই এটা নহয় 2-3টা আহিবই বান্দুং সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল এইটোতো
আহিব মানে ইম্পৰ্টেণ্ট হয় ধুমুহাৰ অন্তৰীপ কোনে আৱিষ্কাৰ কৰিছিল যি হওক এক মাৰ্কৰ কেইটা মই তোমালোকক নকওঁ ইম্পৰ্টেণ্ট নিদিওঁ প্ৰথম চাৰ্ক চাৰ্কৰ ওপৰত দেখিছা আহি আছে পুঁজিবাদ কি বাৰ্চাই শান্তি চুক্তিৰ দুটা চৰ্ত লিখা এইটো ইম্পৰ্টেণ্ট হয় ফেজিবাদৰ এইটোতো আগতে পাইছা যিকেইটা পাইছা মই সেইকেইটা ইম্পৰ্টেণ্ট দি আছোঁ পাল হাৰ্বাৰত কোনে এইটো ইম্পৰ্টেণ্ট হয় ৰাষ্ট্ৰাংগৰ দুটা প্ৰধান এইটোতো আগতে পাইছা এইটো ইম্পৰ্টেণ্ট হয় ক'ত আৰু কেতিয়া নাটো এইটো ইম্পৰ্টেণ্ট হয় ইণ্ডোনেছিয়াৰ স্বাধীনতা আন্দোলনৰ দুজনৰ নাম ইণ্ডোনেছিয়াটো পোৱা নাই আগতে বলকান উপমাৰ এইটো ইম্পৰ্টেণ্ট হয় সুয়েজ খানাল সংলগ্ন নালাগে এইটো চীন ভাৰতৰ এইবিলাক কি কৈ গৈছোঁ ইণ্ডোনেছিয়াৰ এইটো নালাগে কলকান নালাগে সুয়েজ খানাল নালাগে কাৰণ এইটো পোৱা নাই আগতে যদি সন্মুখত পাওঁ মই ক'ম চীন ভাৰতৰ সঞ্চালন নীতি তোমালোকে জাষ্ট চাই যোৱা ঠিক আছে ঔপনিৱেশিক কি কৈছে যে ঔপনিৱেশিকতাবাদৰ ওপৰত তিনিটা ত্ৰিপাক্ষিক চুক্তি এইটো ইম্পৰ্টেণ্ট হয় কি পৰিস্থিতিত আমেৰিকা দ্বিতীয় বিশ্বযুদ্ধ অংশগ্ৰহণ এইটো অলপ ইম্পৰ্টেণ্ট হয় ৰাষ্ট্ৰসংঘৰ কিন্তু এইটোতো ইম্পৰ্টেণ্ট হয় চাৰ্কৰ দেখিছা সদস্য ৰাষ্ট্ৰকেইখনৰ নাম গোটেইকেইটা লিখিলে 3 মাৰ্ক দিব শীতল যুদ্ধৰ ওপৰত আগতে পাইছা শীতল যুদ্ধ দেখিছা শীতল যুদ্ধ এইটো ইম্পৰ্টেণ্ট আগতে পাইছা মোষ্ট ইম্পৰ্টেণ্ট হয় সঁচা কথাটো মোষ্ট ইম্পৰ্টেণ্ট হয় 100% কৈছে বিশ্ব সাম্ৰাজ্যবাদৰ প্ৰভাৱটো নালাগে মানে অনুভৱ চাই লওঁ প্ৰথম বিশ্বযুদ্ধ পৰিণত এইটো আগতে অলপ পাইছিলোঁ এইটো ঠিক আছে দ্বিতীয় বিশ্বযুদ্ধ তাৎক্ষণিক ঠিক আছে এইটো সম্বন্ধে এইটো তাৎক্ষণিক দুইটা উল্টা পাল্টা আটলাণ্টিক চাৰ্টাৰ বা চনদৰ মই এইটো নকওঁ গোষ্ঠী নীতি এইটো নকওঁ ভাৰতৰ বৈদেশিক নীতি এইটো নকওঁ নেলছন মেণ্ডেলাৰ এইটো ইম্পৰ্টেণ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট হয় নেলছন মেণ্ডেলাৰ ওপৰত দিব পাৰে প্ৰথম বিশ্বযুদ্ধ পৰিণতি সম্পৰ্কে আগতে পাইছোঁ এতিয়াও পাইছোঁ হিটলাৰৰ বৈদেশিক নীতিৰ বৈশিষ্ট্য হিটলাৰৰ ওপৰত তোমালোক অলপ পঢ়িবা জাষ্ট অলপ পঢ়িবা পিছত চাবা ইয়াৰ পৰা এইটো ইম্পৰ্টেণ্ট আহিবই ভাৰতবৰ্ষৰ লগত বাংলাদেশৰ সম্পৰ্ক আমাদের এইটোতো ৰিটাৰ্ণ দিব পাৰে কিন্তু একচুৱেলি যিহেতু অসমৰ ভিতৰত কেইটা আগত মানে অসম ক'ত আছে ইণ্ডিয়াৰ ভিতৰত সেইকেইটা আগত ৰিলেটেড দিব পাৰে হিষ্ট্ৰীত বুজি পাইছে সেইকাৰণে আগতে ভিতৰতো চাবা পিছত বাহিৰত যাবা ৰাষ্ট্ৰাংগ নিৰাপত্তা পৰিষদৰ নালাগে ভাৰতৰ স্বাধীনতা আন্দোলন মহাত্মা গান্ধীৰ ভূমিকা এইটোতো সমাজ বিজ্ঞানত আছে অলপ চাবা সেইটো কৰিলে তেতিয়া হৈ যাব দ্বিতীয় বিশ্বযুদ্ধ হোৱা ক্ষয়ক্ষতিটো চাবা একদম মজা হয় কি ক্ষয় হৈছিলে তাৰপিছত কুৱেশ্যনলৈ ব'লা কি কৈছে ডিষ্ট্ৰিক্টলৈ ব'লা কি কৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট উত্তৰটো বাছি উলিওৱা আমেৰিকা ৱাজ ডিছকাভাৰ্ড ইন হাই 1892 চনত আমেৰিকা আৱিষ্কাৰ হৈছিল কোনে বাস্কো দা গামা তো সকলোৱে গম পায় বাস্কো দা গামা কৰিছিল নে ফাৰ্ডিনাণ্ড মেগামেল নে খ্ৰীষ্টফাৰ কলম্বাছ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু মষ্ট ইম্পৰ্টেণ্ট নালাগে ইমান ইজি কুৱেশ্যন দিয়ে নেকি প্ৰথম বিশ্বযুদ্ধ সময়ত জাৰ্মান সম্ৰাট কোন আছিল নেপোলিয়ন বোনাপাৰ্ট প্ৰথম বিশ্বযুদ্ধ এইটো 1914 কেতিয়াও নহয় মহামতি ফ্ৰেডৰিক এইটোতো হ'ব নালাগে দ্বিতীয় কৈছাৰ উইলিয়াম বিছমাৰ্ক এই দুটাৰ ওপৰত ডাউট হৈ আছে আজি হওক তোমালোকে পদ্ধতিটো ক'ব তলত দিয়া দেশখনৰ ভূমধ্য সাগৰৰ কয়দি বোলা হয় যিয়ে হওক কাক কয়দি বোলা হয় ইটালী ফ্ৰান্স জাৰ্মান অষ্ট্ৰিয়া তাৰপিছৰ কুৱেশ্যনবিলাক বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আছিল কোন বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান ইউথাণ্ড কফি আন্না বান কি মুন না এণ্টনিঅ গুটাৰেছ তোমালোকে ক'ব ভাৰতীয় জাতীয় কংগ্ৰেছখন গঠন হৈছিলে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় মজা কুৱেশ্যনটো যিকেইটা ইজি লাগে চোৱা মইতো হিষ্ট্ৰী বহুত আগতে পঢ়িছিলোঁ অলপ চলপ তাতে অলপ চলপ মনত আছে কি ক'ম আৰু ষ্টেণ্ডাৰ্ড অইল কোম্পানী কোনে গঠন এক মাৰ্ক আৰু লুচান চুক্তি কেইটা এইটো আৰু এইটো ইম্পৰ্টেণ্ট হয় কোন কিতাপক নাজি পাৰ্টিৰ বাইবেল বুলি কোৱা হয় কেনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন ইউনিক হয় আহিব পাৰে জাতিসংঘ কেতিয়া গঠন কৰা হৈছিলে কাক আফ্ৰিকাত প্ৰৱৰ্তন কৰা বৰ্ণবৈষম্যবাদী নীতিৰ ভিত্তিভূমি বুলি কোৱা হয় কাক তোমালোকে ক'বা বাট এইটো ইম্পৰ্টেণ্ট নিদিওঁ এতিয়া সমুদ্ৰ যাত্ৰাৰ বৈজ্ঞানিক এইটো ইম্পৰ্টেণ্ট নালাগে 1919 চনত চাকৰ সদস্য চুক্তি এইটো ইম্পৰ্টেণ্ট হয় 1941 চনৰ আটলাণ্টিক চনদৰ স্বাক্ষৰ এইটো মষ্ট ইম্পৰ্টেণ্ট হয় 1941 চনৰ 10 ডিচেম্বৰ জাপানে দখল কৰা ছিংগাপুৰৰ ওচৰত ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ দুখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম এইটো অলপ ইম্পৰ্টেণ্ট আছে ইণ্ডোনেছিয়াৰ স্বাধীনতা আন্দোলনৰ দুগৰাকী প্ৰতিষ্ঠাপক নেতাৰ নাম
So Indonesia স্বাধীনতা আন্দোলন দুগৰাকী প্ৰতিষ্ঠাপক এটা ইম্পৰ্টেণ্ট হয় 1885 চনৰ ভাৰতীয় জাতীয় গঠন কৰাৰ নেতৃত্ব দিয়ে দুগৰাকী বিদেশী ব্যক্তি এটা অলপ ইম্পৰ্টেণ্ট হয় শীতলী যুদ্ধ বাপৰে বাপ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তিনিটা কুৱেশ্যনত পাই গৈছে তাৰমানে এইটো আহিবই আৰু সন্মুখত আছে কেতিয়া আৰু ক'ত প্ৰথম আফ্ৰো এছিয়ান চাৰ্কৰ মষ্ট ইম্পৰ্টেণ্ট চাৰ্কৰ ওপৰত তোমালোক পঢ়িবাচোন সুবৰ্ণাংগৰ দুটা থৈছোঁ এটা চাৰ্কৰ কি আছিলে যে আমেৰিকা স্থাপন কৰা ব্ৰিটিছ যিকোনো চাৰ্কৰ নালাগে প্ৰথম বিশ্বযুদ্ধ মিত্ৰ শক্তি জোঁটৰ সৈতে অংশগ্ৰহণ কৰা চাৰিখন এইটো অলপ ইম্পৰ্টেণ্ট নালাগে ফেচিবুটৰ চাৰিটা এইটো পাইছোঁ আগতে নাপালে এইটো ইউনিক হয় ইম্পৰ্টেণ্ট হয় ঠিক আছে 1921 চনৰ 13 ডিচেম্বৰ তাৰিখে নালাগে 1938 চনৰ মিউনিক চুক্তি স্বাক্ষৰ কৰা চাৰিখন মিউনিক গুলি মাৰাও দ্বিতীয় বিশ্বযুদ্ধ সময়ত ইটালীৰ হিটলাৰৰ ইংলেণ্ড আক্ৰমণ আৰম্ভ কৰে এইটো হিটলাৰৰ কৈছে ন পঢ়িব ভালদৰে ইণ্ডো চীনৰ চাৰিখন ৰাজ্যৰ নাম মষ্ট ইম্পৰ্টেণ্ট হয় ইণ্ডো চীনৰ চাৰিখন ৰাজ্যৰ নাম লিখা তাৰপিছৰ কুৱেশ্যন বলা কি কৈছে শ্বেতাংগসকলৰ নালাগে মাৰ্চ প্লেন আৰম্ভ এইটো অলপ শিকি আহিব ৱাৰশ্বিপ ফাণ্ডেল মষ্ট ইম্পৰ্টেণ্ট ভাৰতত ব্ৰিটিছ উপনিবেশ সাম্ৰাজ্যৰ স্থাপনৰ সম্পৰ্কে নালাগে প্ৰথম বিশ্বযুদ্ধৰ ফলাফল মষ্ট ইম্পৰ্টেণ্ট প্ৰথম আৰু দ্বিতীয় দুটা শিকিবা দ্বিতীয় বিশ্বযুদ্ধ জাপান অংশগ্ৰহণ কৰা সম্পৰ্কে জাপানৰ কথা কৈছে ন বিশ্বযুদ্ধ এই দুটা ৰিলেটেড শিকিবা এইটো শিকিলেও ইয়াত জাপানৰ কথা কৈছে ইয়াত সোমাই দিব পাৰিবা ন প্ৰব্লেম ৰাষ্ট্ৰসংঘৰ গঠন প্ৰণালী সম্পৰ্কে লিখা পঞ্চশীল নীতিৰ এইটো মষ্ট ইম্পৰ্টেণ্ট তলতো দেখিছা আহি যোৱা লখিমপুৰ ডিষ্ট্ৰিক্ট কি কৈছে লখিমপুৰত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত যি হওক এইটো আগতো পাইছে ইম্পৰ্টেণ্ট নতুন পৃথিৱী বুলিলে এইটো পোৱা নাই এইটো ইম্পৰ্টেণ্ট নাই ঠিক আছে অষ্ট্ৰেলিয়া কোন আৱিষ্কাৰ কৰিছিল অষ্ট্ৰেলিয়াৰ মেইন কেম্প ইয়াত তিনিটা ইম্পৰ্টেণ্ট হয় এই দুটা পাইছে কিন্তু এইটো পোৱা নাই এইটো ইউনিক হয় শুদ্ধ উত্তৰ যি হওক তোমালোকে শুদ্ধ উত্তৰ দিছে এইকেইটা আৰু কি ক'ম ফৰাচীসকল আফ্ৰিকা স্থাপন কৰা দোকান এইটো ইম্পৰ্টেণ্ট হয় চাপ্টাৰ সম্পূৰ্ণ নাম দেখিছে সম্পূৰ্ণ নাম এটা সকলোতে বেলেগ বেলেগ দি আছে কিন্তু চাৰ্কটো অলপ বেছি পাই গৈছোঁ এটা পাইছোঁ নাট্টু তাৰপিছৰ কুৱেশ্যনটো চোৱা চাৰ্কৰ দোকান হৈছে দেখিছা এটা কথা পাইছে চাৰ্ক শ্ৰীলংকাৰ প্ৰথম জাতীয়বাদী ৰাজনৈতিক এইটো ইমান নালাগে কোন চনত আৰু ক'ত ডাম্বাৰটন ইউনিক হয় ইণ্ডোনেছিয়া দুটা এইটো মষ্ট ইম্পৰ্টেণ্ট হয় দুটা দ্বীপৰ নাম কৈছে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য এইটো চাব পালনা ভাৰত হিৰোশ্বিমা আৰু নাগাচাকিত এটা বোমা নিক্ষেপ কাৰ্য মষ্ট ইম্পৰ্টেণ্ট নিক্ষেপ কাৰ্যৰ বিবেচনা তালিকা ফেচিষ্ট এইটো ইম্পৰ্টেণ্ট আছে ৰাষ্ট্ৰ চাৰিটা বৈশিষ্ট্য উল্লেখ এই বুৱৰ যুদ্ধ নালাগে বাৰ্চা এইটো চুক্তি এইটো আগতে পাইছোঁ গোষ্ঠী নিৰ্বাচন নালাগে ৰাষ্ট্ৰসংঘ যিকোনো চাৰিটা এইটো মষ্ট ইম্পৰ্টেণ্ট হিটলাৰ বৈদেশিক নীতি এইটোতো মষ্ট ইম্পৰ্টেণ্ট হয় চাৰ্কৰ মূল লক্ষ্য এইটো ইম্পৰ্টেণ্ট হয় ভাৰতৰ স্বাধীনতাৰ বিভিন্ন ইমান ইম্পৰ্টেণ্ট নাই প্ৰথম বিশ্বযুদ্ধ তিনিটা প্ৰধান প্ৰথম আৰু দ্বিতীয় দুটা শিকিবা হিটলাৰ ৰাছিয়া আগতে দেখিছা ৰাছিয়া বা ইংলেণ্ড আজে বাজে গোটেইকেইটা হিটলাৰৰ বিষয়ে শিকিবা হিটলাৰৰ বিষয়ে এটা শিকিবাই তোমালোকে 8 মাৰ্ক দেখিছা ভাৰতৰ সাম্ৰাজ্য স্থাপন ফ্ৰান্সৰ কিয় বিফল হৈছিল এইটো অলপ চাবা 50% দিছোঁ আহি যোৱা নগাঁও ডিষ্ট্ৰিক্ট জাতিসংঘৰ মূল কাৰ্যালয় ক'ত আছিল এইটো জেনেভা নেকি যিয়ে পদ্ধতিটো পাবা চাৰ্ক 1990 কোন আঁচনি ৰূপায়ণ কৰিছিল যুৱ কল্যাণ যিয়ক এইটো তোমালোকে চাই যোৱা দেখিছা মই তোমালোকক ডাঙৰকেইটা ইম্পৰ্টেণ্ট দি আছোঁ হিটলাৰ কোনখন ৰাষ্ট্ৰীয় ত্ৰিপাক্ষিক তোমালোকে চাই যোৱা কোনখন চহৰৰ ৰাণী মাইকাট এইটো মোক তোমালোকে স্পেচিয়েলি কমেণ্ট যদি তোমালোকে আছে অলপো যদি ভাল পোৱা মোক এইটোৰ এনচাৰটো কৈ দিবাচোন সঁচাই মই এইটো একদমেই নাজানো কোনখন চহৰৰ ৰাণী একদমেই নাজানো মানে আগতে শুনাও নাই সঁচা কথাটো মই শুনা নাই কোনখন চহৰৰ ৰাণী বুলি কোৱা হয় ক'বাচোন চাম কিমান জনে কোৱা তোমালোকে সব পিছত আধুনিক যুগৰ প্ৰথম এইটো নালাগে সাম্ৰাজ্যবাদৰ শব্দটো এটা আগতে পাইছে মডাৰ্ণ জাৰ্মানিক টকা কি বুলি কয় টকাটো চাবা এই নাটৰ সম্পূৰ্ণ মাই গড দুবাৰ পাই গৈছে মষ্ট ইম্পৰ্টেণ্ট ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান একবাৰ কৰা দক্ষিণ এইবিলাক চাই দিবা উপনিৱেশ সেইটো পোৱা নাই আগতে জুয়েছ খালিটো আগতে পাইছে কিন্তু এবাৰ পাইছোঁ কেতিয়া মুকলি হৈছিল ইয়াৰ দৈৰ্ঘ্য কিমান মানে লম্বা তুহামুত এইটো পোৱা নাই নালাগে ফেচিবাদ এইটো পাইছোঁ ইম্পৰ্টেণ্ট হয় ৰাছিয়াত কোনে কেতিয়া নতুন এইটো পোৱা নাই দ্বিতীয় বিশ্বযুদ্ধৰ পৰা চাবা বেটেল অফ ব্ৰিটেইন নালাগে এইটো চোৱা নাই পোৱা নাই শ্ৰীলংকাৰ প্ৰথম ভাষা গোষ্ঠী দুটা এইটো অলপ চাবা কংগোৰ বৰ্তমান নাম কি এইখিনিতো ইম্পৰ্টেণ্ট নহয় কুৱেশ্যনখিনি নালাগে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত হিৰো নালাগে ৰাষ্ট্ৰসংঘ চমুটকা নেলছন মেণ্ডেলা কৈছিল ন নেলছন মেণ্ডেলা হিটলাৰ পঞ্চশীল নীতি আৰু এটা পঞ্চশীল নীতি এইকেইটা মই তোমালোকে যি তিনিটা কৈছোঁ এই তিনিটা 15ৰ ওপৰত মাৰ্ক আহিব
কিমান মাৰ্ক 3 4 এটাতকৈ 4 4 মাৰ্ক গঞ্জ হৈছে ইয়াত এই দুটা একেলগে দিব পাৰিব দিলে দ্বিতীয় বিশ্বযুদ্ধ স্থায়ী দ্বিতীয় বিশ্বযুদ্ধ আৰু প্ৰথম বিশ্বযুদ্ধ চাবা মই তোমালোকক অলৰেডি 30 মাৰ্ক দিয়েই দিছে ইয়াত আৰু কৈ আছো ৰবা হিৰোশ্বিমা নাগাসাকিৰ ওপৰত বোমা বিস্ফোৰণ কৰিছে তাৰ ওপৰত এটা 4-5 মাৰ্কৰ পাবা ৰাষ্ট্ৰসংঘত ভেটো ক্ষমতা এইটো ৰাষ্ট্ৰসংঘ কি কম এইটো এতিয়াও দিয়া নাই ফেচিবাদ তিনিটা এই ফেচিবাদটো বাৰবাৰ পাইছে এইটো মষ্ট ইম্পৰ্টেণ্ট প্ৰথম বিশ্বযুদ্ধ চাৰিটা কাৰণ প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ কাৰণ বা ফলাফল একেটা চাবা নিয়াজি দল এক প্ৰকাৰ এইটো অলপ চাবচোন এইটো চাব নালাগে প্ৰথম বিশ্বযুদ্ধ আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডাৰ বাছ এইটো ইমান নকওঁ যথেষ্ট নকওঁ গোষ্ঠী নিৰপেক্ষ আন্দোলন এইটো নকওঁ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল এইটো অলপ চাবা লম্বা কেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় সাম্প্ৰতিক বিশ্বৰ ৰাজনৈতিক বাৰ্তা এইটো নালাগে মাৰ্কিন যুক্তৰাষ্ট্ৰটো নালাগে জাপানৰ দ্বাৰা পাল হাৰবাৰ এইটো দুবাৰ পাই গৈছে কিন্তু এইকেইটা পোৱা নাই এইকাৰণে নালাগে কৈছে দ্বিতীয় বিশ্বযুদ্ধ আৰু কালত ভাৰতৰ স্বাধীনতা আন্দোলন এছিয়াৰ দেশসমূহৰ আৰম্ভ হোৱাৰ এইটো নালাগে অলপ মানে বেলেগ কেইটা চাবা অত্যধিক কেইটা তোমালোকে মই নালাগে কৈ আছো তথাপি তোমালোকে চাবাচোন কোনটোত বেছি মোৰ কেইটামান মনতে নাথাকে কামৰূপ ৰেজিমেণ্টলৈ চোৱা এক মাৰ্কৰ এটা চোৱা চাইছা ঠিক আছে আকৌ চোৱা বলা ভোট কুৱেশ্যনলৈ আৰু কেইটা ডিষ্ট্ৰিক্ট আছে ইমান ডিষ্ট্ৰিক্ট নাইতো দুটা তিনিটা হৈ গ'ল খতম এক মাৰ্কৰ কেইটা দেখিছা এই চোৱা অ'কে ইফালেও চাই দিয়া হৈছে এক মাৰ্কৰ তোমালোকে গোটেইকেইটা চোৱা মই ইমান কি ক'ম আৰু ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য এইটো যে 3 নম্বৰ এইটো ইম্পৰ্টেণ্ট হয় শ্ৰীলংকাৰ প্ৰধান বা এইটো আগতে পাইছোঁ 5 নম্বৰ শীতল যুদ্ধ এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো পাইছোঁ ভিয়েনা কংগ্ৰেছ কাক বোলে এইটো পোৱা নাই এইটো ইম্পৰ্টেণ্ট নাই ইজিপ্ত কিয় নীল নদীৰ এইটো মষ্ট ইম্পৰ্টেণ্ট আগতে পাইছোঁ 8 নম্বৰ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত কোন দেশ এইটো মষ্ট ইম্পৰ্টেণ্ট পোৱা নাই কিন্তু অলপ ৰিলেটেড আছে ট্ৰুমেন নীতিটো পোৱা নাই বিকি একেই তিনিটা পোৱা নাই কোন দুখন দেশৰ আছে হিটলাৰৰ বিৰুদ্ধে এইটো অলপ ইম্পৰ্টেণ্ট আছে আমেৰিকাই কিয় দ্বিতীয় বিশ্বযুদ্ধ যোগদান এইটো মষ্ট ইম্পৰ্টেণ্ট বেটেল অফ ব্ৰিটেইন মানে কি এইটো ইম্পৰ্টেণ্ট দ্বিতীয় বিশ্বযুদ্ধ গুৰুত্বপূৰ্ণ এইটোতো দ্বিতীয়ৰ প্ৰথম কৈছোঁ হিটলাৰৰ আছে মষ্ট ইম্পৰ্টেণ্ট নতুন পৃথিৱী এইটো দুবাৰ পাই গৈছোঁ হিটলাৰী একাতে কাৰণ নালাগে এইটো এই যে আহি গৈছে ৰাইট দ্য ফুল ফৰ্ম মষ্ট ইম্পৰ্টেণ্ট হয় চাৰ্ক নাটটো অল মই এটা কৈছিলোঁ এতিয়া গোটেইকেইটা ইয়াত দি দিছে দেখিছা ফিচাৰ ডিষ্ট্ৰিক্ট নহয় ফিচাৰৰ কেইটামান কুৱেশ্যন আছে চাই লোৱা হয় আমাক চৰকাৰ গঠন কৰিবলৈ দিয়ক নহ'লে লাল ফৌজ আহি থুনুপাকৰ বাহিৰে আন একো নহয় কি লিখি গৈছিল হৈছে তোমালোকে কৈছিল খালি মই ফ্ৰান্সক ঘূৰি পেলাম এইটো দুবাৰ পাই গৈছোঁ মষ্ট ইম্পৰ্টেণ্ট হয় ভাৰতবৰ্ষৰ বৈদেশিক নীতি চাৰিটা এইটো মষ্ট ইম্পৰ্টেণ্ট বৈদেশিক নীতিজন চাৰ্ক সদস্য ৰাষ্ট্ৰৰ নাম চাৰিটা লিখিব গৈছে ৰাষ্ট্ৰৰ নাম লিখা যিহেতু 4 মাৰ্ক ইণ্ডোনেছিয়াৰ প্ৰধান দ্বীপসমূহ এইটো চব ইণ্ডোনেছিয়া এইটো 2-3 বাৰ পাইছোঁ মুক্তি বাণিজ্য এইটো পোৱা নাই মিউনিক চুক্তি এইটো পোৱা নাই ফেচিবাদ এইটো মষ্ট ইম্পৰ্টেণ্ট পাইছোঁ বাৰ্চেলোনা এইটো মষ্ট ইম্পৰ্টেণ্ট পাইছোঁ নিৰাপত্তা পৰিষদ এইটো পাইছোঁ দ্বিতীয় বিশ্বযুদ্ধ চাৰিটা দ্বিতীয়ৰ প্ৰথম দুটাৰ পৰা এটা আহিবই 5 মাৰ্ক মই তোমালোকক যেন 30 নহয় 35 মাৰ্ক দি দিছোঁ ঠিক আছে আৰু দি থাকিম চোৱা হাইলাকান্দি ডিষ্ট্ৰিক্ট কুৱেশ্যন কেইটা চাই লোৱা হাইলাকান্দি গোটেইকেইটা তোমালোকে এনেই চাইছোঁ ইংলিছ মিডিয়াম হয় মই ইমান পেৰ নকৰোঁ লাষ্টত কি কৈছে যে লাষ্টত ডিছকাছ দ্য কেছ লিডিং টু দ্য আউটব্ৰেক অফ দ্য কোৰিয়ান ৱাৰ read a note on freedom movement of Goa read a note on NATO question নাটোৰ ওপৰত ভালদৰে পঢ়িবা ফুল ফৰ্ম নহয় ইয়াত এটা নোট লিখি গৈছে মানে চাম্মাত টক্কা ঠিক আছে গোলাঘাট ডিষ্ট্ৰিক্টত বলা চোৱা ঠিক আছে নতুন পৃথিৱী আগতে পাইছোঁ কিন্তু সাম্ৰাজ্যবাদও পাইছোঁ শ্ৰীলংকাৰ ৰাজধানী পোৱা নাই 1 মাৰ্কৰ হয় কনষ্টাণ্টিন এইটো পোৱা নাই এইটো পোৱা নাই বাৰ্চা এইটো মষ্ট ইম্পৰ্টেণ্ট পাইছোঁ এইটো পোৱা নাই ফৰাচী ইটালী কিয় এইটো পাইছোঁ ফেচিবাদো পাইছোঁ মিউনিক চুক্তি এইটো পাইছোঁ মানে কম পাইছোঁ ফেচিবাদটো অলপ বেছিয়ে পাইছোঁ ঠিক আছে বেটেল অফ ব্ৰিটেইন দুবাৰ পাইছোঁ হিৰোশ্বিমা আৰু নাগাসাকি 3-4 বাৰ পাই গৈছোঁ মষ্ট ইম্পৰ্টেণ্ট হয় নিক্ষেপ কৰা ব্যক্তি দুজনৰ নাম বাপৰে এটম বম নিক্ষেপ কৰা ব্যক্তি দুজনৰ নাম তোমালোকে নামটো ক'বচোন পাহৰি গৈছে কি পৰিস্থিতিত আমেৰিকাই এইটো নালাগে দ্বিতীয় বিশ্বযুদ্ধ অংশগ্ৰহণ কৰিছিল এবাৰ নে দুবাৰ পাইছোঁ
ইউএনও ৰাষ্ট্ৰসংঘৰ দুটা প্ৰধান অংগৰ নাম এইটোতো চাবাই ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখে ইউএনও ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখে গৈছে নামিবিয়া এইটো 2-3 বাৰ পাইছো ইণ্ডোনেছিয়াৰ স্বাধীনতা আন্দোলনৰ দুজনৰ নেতাৰ নাম এইটো পোৱা নাই যিকেইটা মই 2-3 বাৰ পাইছো এইকেইটা অলপ চাই দিবা গানাৰ ৰাজধানী এইটো পোৱা নাই শীতল যুদ্ধ গোটেই কেইটাত পাইছে এইটো মোষ্ট মই এইটো আকৌ তোমালোকক দুই বঢ়াই দিছো কিমান 35 দিন ন 37 হৈ গৈছে পঞ্চশীল নীতি দুটাৰ এইটো কোৱা নাছিল নেকি तर 40 গ'ল সরকার দুখন সদস্য তো সরকার ফুল ফর্ম সদস্য বা 5 মার্ক এনেকে দিব পারে চীনা তরমুজ কাটি বিভাজন করার নীতি বলে লিখেছে প্রথম বিশ্বযুদ্ধ দেখেনি কারণ কি প্রথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ সবাই জার্মানিত নাজিবাদের উহানোর এটো সভা এটো 2-3 বার হব দ্বিতীয় বিশ্বযুদ্ধের স্তর কেটে স্তর পোৱা নাই বিশ্বযুদ্ধের কারণ আজেবাজে বিলাক পাইছো মন উপৰত সভা ইয়াৰ প্ৰতি নিৰাপত্তা এটো পোৱা নাই ভাৰতত আমাৰ যেটো পোৱা নাই প্ৰথম বিশ্বযুদ্ধ প্ৰথম বিশ্বযুদ্ধ এই কাৰণ এটা বারবার পাইছে এটো পাই যাব পঢ়িবা ইটা হিটলাৰী ফেচিবাদ মৰ্গে হিটলাৰৰ ওপৰত পঢ়িবাই পোলেণ্ডত সংঘটিত পোৱা নাই দক্ষিণ আফ্ৰিকাৰ মুক্তি এইটো মোষ্ট ইম্পৰ্টেণ্ট গোষ্ঠী নিৰ্বিকাৰটো পোৱা নাই পাকিস্তানৰ লগত বাংলাদেশৰ লগত ভাৰতবৰ্ষৰ দুটা ভালদৰে চাবচোন ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে লিখিবা আহিজাত যোৰহাট ডিষ্ট্ৰিক্ট একেটা চাই দিয়া ওকে তোমালোকে চোৱাচোন আৰু কি কম কোন চনত কোনখন দেশে মাৰ্চাল এইটো পোৱা নাই তো মই এইটো দুবাৰ পাইছো সঁচা কথা যোনটো পাল হাৰবাৰ এইটো 4-5 বাৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ দুখন এইটো পাইছো এটলান্টিকৰ পোৱা নাই বান্দো এইটো 3 বাৰ চাগে পাইছো পঞ্চশীলৰ দুটা এইটো 3-4 বাৰ পাইছো ভাৰতে কেলিকো এইটো পোৱা নাই ভিয়েটনাম এইটো পোৱা নাই জান ইয়াং এইটো দুবাৰ পাই গৈছো তৃতীয় বিশ্বযুদ্ধৰ কথা এতিয়ালৈকে পোৱা নাই ইউনিক হয় এইটো অলপ চাবা 1972 চন এইটো পোৱা নাই বাৰ্চাৰ সন্ধিত এইটো 2-3 বাৰ পাইছো ষ্টেলিনৰ এইটো পোৱা নাই দ্বিতীয় বিশ্বযুদ্ধ মোষ্ট ইম্পৰ্টেণ্ট প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ কাৰণ চাইডে পৰিব ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ এইটো মোষ্ট ইম্পৰ্টেণ্ট তলটো 3 বাৰ হৈছে কিন্তু এই ওপৰটো জান দ্বিতীয় বিশ্বযুদ্ধ মোষ্ট ইম্পৰ্টেণ্ট 4-5-6-7 বাৰ পাই গৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ চিত্ৰসমূহ পোৱা নাই এইটো 3-4 বাৰ পাইছো সাৰ্কৰ মূল হাই গোটেই কেইটাত পাইছো সাৰ্কৰ মূল লেখা আজেবাজে উদ্দেশ্য পঢ়িবা এইটো পোৱা নাই এইটো ইমান পোৱা নাই প্ৰথম বিশ্বযুদ্ধ ফলাফল দেখিছা ফলাফল আহি আছে ইটালীত বেছিভাগ 2-3 বাৰ হৈছে এইটো লাষ্টত কি দিছে 1941 চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ এইটো লাষ্টত ইউনিক হয় অলপ চেষ্টা কৰিবা পিছত কি আহি গ'ল সংস্কৃত যদি অত্যাধিক ডিমান্ড কৰা বনাব লাগিব কি ক'ম আৰু আজিলৈ এইখিনি টাটা বাই বাই গুড বাই